Good afternoon, all my champions out there. Namaskar, moi Prabhajita Roy. আপোনালোকৰ ইংলিশ মেম স্বাগতম জনাইছো মোৰ ক্লাছলৈ। আজি ক্লাছত আপোনালোকে দেখা পাইছে APSC গ্ৰেড 4 ৰ ক্লাছ হ'ব গৈ আছে আৰু APSC গ্ৰেড 4 ৰ যিখিনি ইংলিশ আহিব গৈ আছে তাৰ ওপৰতে এটা সৰু ক্লাছ আপোনালোকৰ কাৰণে লৈ আনিছো য'ত আপোনালোকে কিছুমান কোৱেশ্চনছ দেখা পাব আৰু সেই কেইটা কোৱেশ্চনছ আপোনালোকে সলভ কৰিব ধুনীয়াকৈ ঠিক আছে সো বলক ষ্টাৰ্ট কৰো আমি আজি ক্লাছ কৰি চাও আজি ক্লাছত আমি কি কি প্ৰশ্ন কৰিব গৈ আছো আৰু কি কি কোৱেশ্চনছ আমি সলভ কৰিব গৈ আছো আপোনালোকে অলৰেডি গমে পাই APSC যেটো গ্ৰেড 4 এক্সাম হয় এটো আমাৰ এলিমেন্টাৰী ইংলিশ থাকিব সো এলিমেন্টাৰী ইংলিশত ইমান টান লেভেলৰ প্ৰশ্ন আমাক নিদিয়া হয় ন আমাক এটা মডাৰেট লেভেল এটা ইজি বুলি ক'ব পাৰো আৰু তেনেকুৱা লেভেলৰ প্ৰশ্ন দিব কিন্তু মডাৰেট লেভেল চাই যাব কাৰণ যদি তেনেকুৱাকে বেছি ইজি নিদিয়াকে এটা মডাৰেট লেভেল দিয়ে তেতিয়া হলে দিগদাৰ পাব পাৰে সো সব ধৰণৰ প্ৰশ্ন চাই যাও যেনেকুৱাকে প্ৰশ্ন আহিব তেনেকুৱা কোৱেশ্চনছ বোৰ সলভ কৰি থাকিব ধুনীয়াকে আৰু জি হ'ব আৰু যেনেকুৱাকে হোক এক্সামটো এটো আপোনালোকে বাৰু নিজে চাই লব কেনেকুৱাকে হ'ব গৈ আছে বাট দেন প্ৰিপাৰেচন এনেকুৱা হ'ব লাগে যে এক্সামৰ প্যাটাৰ্ন যেনেকুৱাকে হোক আপোনালোকক যাতে এফেক্ট নকৰে ঠিক আছে সো ষ্টাৰ্ট কৰো আমাৰ প্ৰথম প্ৰশ্নটো দি আজিৰ ক্লাছৰ কি লিখা আছে চুজ দ্য কাৰেক্ট সেন্টেন্স তো ইয়াতে আপোনালোকক চাৰিটা সেন্টেন্স আছে আৰু সেই চাৰিটা সেন্টেন্স আপোনালোকক লিখি দিছে each of the boys দি তো each of the boys have a pen বুলি ক'লে হয়নে each of the boys each দি sentence start হৈছে আৰু ইয়াতে দিয়া আছে have তো ইয়াতে কিবা ভুল আছে নেকি আকৌ ইয়াতে দিছে each ইয়াতে দিছে আপোনালোকক has তাৰ পিছত তলত দিছে each ইয়াতে দিছে আপোনালোকক have আৰু ইয়াতে দিছে each আপোনালোকক ইয়াতে একো দিয়া নাই বাস has বুলি লিখিছে তো এতিয়া কথাটো হৈছে সেন্টেন্সটো আমাৰ এনেকুৱাকে হ'ব each of the boys বুলি হ'ব লাগিব সেন্টেন্সটো তো তেনেকুৱাকে যদি আমি চাব যাও আমাৰ নম্বৰ D টো এনেও নহয় নম্বৰ C টো হ'ব নে নাই চাই লওক নম্বৰ B টো হ'ব নে নাই চাই লওক নম্বৰ A টো হ'ব নে নাই চাই লওক কিয় কাৰণ A B C তিনিটা সেন্টেন্সেস আপোনালোকৰ একেই ধৰণৰ একেই প্যাটাৰ্নৰ প্ৰশ্ন দিছে আমাক খালি ইয়াতে have has have এই কেটাৰ মাজত আপোনালোকে চেঞ্জেস কেটা দেখা পাইছে আৰু ইয়াতে দুটাত আপোনালোকক বয়জ লিখি দিছে আৰু এটাত আপোনালোকক বয় বুলি লিখি দিছে এটুৱে চেঞ্জ আছে বাকি একো চেঞ্জ নাই লাষ্টৰ সেন্টেন্সত গুটেইখিনি আমি চেঞ্জেস দেখা পাইছো সো এতিয়া আপোনালোকে ক'ব পাৰিবনে যে ইয়াতে কোনটো সেন্টেন্সটো আপোনালোকে কাৰেক্ট বুলি কনসিডাৰ কৰিব পাৰে ইয়াতে আপোনালোকৰ ক'ব লাগিব যে ইয়াতে কোনটো সেন্টেন্স আপোনালোকে কাৰেক্ট বুলি কনসিডাৰ কৰিব কাৰেক্ট আনসাৰটো আপোনালোকে দিব ঠিক আছে কাৰেক্ট আনসাৰ আপোনালোকে দিব কাৰণ আনসাৰস কাৰেক্ট দিয়াটো আমাৰ এটা তেনেকুৱাকে কনফিডেন্স ইনক্ৰিজ কৰে আমি যিমান কোৱেশ্চনছ কৰি থাকিম আমাৰ যদি কাৰেক্ট হৈ যায় লাগি যায় তেতিয়া আমাৰ কনফিডেন্সটো তেনেকুৱাকে বিল্ড আপ হৈ থাকে ঠিক আছে তো আমি যদি চাব যাও ইয়েস আমি যদি চাব যাও তেতিয়া হলে আমি বুজি পাম যে ইয়াতে আমাৰ কাৰেক্ট আনসাৰটো হ'ল নম্বৰ বি কাৰণ সেন্টেন্সটো আমাৰ স্টাৰ্ট হৈছে কেনেকুৱাকে সেন্টেন্সটো আমাৰ স্টাৰ্ট হৈছে each দি each every এইবোৰ বস্তু আমি ইন্ডিভিজুৱেলি বুজাব পাৰো হয় না নাই আৰু তেনেকুৱাকে যেতিয়া আমি ইন্ডিভিজুৱেলি বুজাব পাৰো আমাৰ ভাৰ্বটো তেনেকুৱাকে আমি ইন্ডিভিজুৱেল মানে সিঙ্গুলাৰ ভাৰ্ব তেনেকুৱাকে লব পাৰো সো ইয়াতে আমাৰ has টো হ'ব কাৰেক্ট ওয়ান কাৰেক্ট আনসাৰটো হৈ যাব each of the boys has a pen moving to the next question she is good dash mathematics preposition based প্ৰশ্ন in আছে on আছে at আছে with আছে আপোনালোকৰ ক'ব লাগে ইয়াৰ পৰা কোনটো হৈ যাব আপোনালোকৰ কাৰেক্ট আনসাৰ she is good dash mathematics বুলি কৈছে তো ইয়াতে mathematics আপোনালোকৰ হ'ল এটা সাবজেক্ট নেম ইয়াতে mathematics টো কি হয় আপোনালোকৰ এটা সাবজেক্ট নেম হয় যেটো আপোনালোকে স্পেসিফিক্যালি দেখা পাইছে লিখা আছে এতিয়া কথাটো হৈছে যে ইয়াতে আপোনালোকে কোনটো প্ৰিপজিশন ইউজ কৰিব good in বুলি ক'ব good on বুলি ক'ব good at বুলি ক'ব নে good with বুলি ক'ব পাৰিব কোনটো হৈ যাব কাৰেক্ট আনসাৰ ক'ব লাগে কোনটো হৈ যাব কাৰেক্ট আনসাৰ ক'ব লাগে yes কোনটো হৈ যাব কাৰেক্ট আনসাৰ ক'ব লাগে কাৰণ good dash mathematics বুলি কৈছে আপোনালোকৰ যেটো সাবজেক্ট নেম হয় হেতু আপোনালোকক স্পেসিফিক্যালি ইয়াতে লিখি দিছে যেতিয়া আমি তেনেকুৱাকে স্পেসিফিক বস্তুক দেখা পাও তেতিয়া আমি সেই স্পেসিফিক বস্তুটোৰ লগত আমি যেটো preposition use কৰো আমি at prepositionক use কৰো কাৰণ at prepositionৰ লগত specificnessৰ বহুত ডাঙৰ এটা ৰিলেচন আছে যত স্পেসিফিক্যালি কিবা এটা বস্তু আমাৰ বুঝাব লগিয়া হয় আমি preposition at use কৰি থাকো next question on the screen he was tired dash he continued working এটো হ'ল আপোনালোকৰ এটা conjunction based প্ৰশ্ন আৰু ইয়াতে অপশনছত দিছে because but if আৰু so আপোনালোকৰ ক'ব লাগে ইয়াৰ পৰা কোনটো
কনজাংশন আপোনালোকে ইয়াতে উঠাব প্ৰথম কথা ইয়াতে আপোনালোকক কৈছে হি ওয়াজ টায়াৰ্ড হি টায়াৰ্ড বুলি বুঝাইছে এইফালে আপোনালোকক কৈছে হি কন্টিনিউড ওয়াৰ্কিং কি বুজি পাইছো হি টায়াৰ্ড আছিলে বাট হি তথাপিও কামটো কন্টিনিউ কৰিছে মানে মানুহজন ভাল হ'ব লাগিব ওয়াৰ্কহলিক হ'ব মানুহজন কামক আগত প্ৰেফাৰেন্স ৰাখে প্ৰায়োৰিটি কামক বেছিকে দিয়ে So hetu karone ki korile he continued working despite of being tired okay so yate apunaloke he was tired because buli kobo niki karon yate to etu to apunalokok reason dia nai yate to apunalokok reason dia nai apunalokok just action to extend kori dekhaise je he tired hoy thiki kintu he continue korise work to come to continue korise because no hobo so no hobo etia yate apunalokok dise but aru if conditional based to sentence nohoy je jodi ami tenekwa ke koru tetia hole আমি তেনেকুৱাকে পাব পাৰো এনেকুৱা একো আমাৰ কন্ডিশন বেস সেন্টেন্স দিয়া নাই হেতু কাৰণে সিও নহব কারেক্ট আনসার হৈ যাব আমাৰ কিন্তু বাট he was tired but he continued working moving to the next question find the error বিচাৰিব কাৰণে দিছে question to কি দিছে চাও she don't know the answer okay she don't know the answer she হব don't hobo no hobo ne baki kiba problem ase niki yate the answer to eno problem na thake so yate she don't know the answer of code error ase error to ami dekha dekhi ke buji pai asu je amar yate third person singular she bohi ase aru third person singular jenekwa ke she he it eibur jetia ami shobdo dekha pao eibur shobdo amar ki hoi jay third person singular হৈ যায় আৰু সেই third person singular লগত আমি যেটো do form or verb use কৰো do form or verb যেটো আমি use কৰো সেই do form or verb to আমাৰ use হয় does okay আমি do use নকৰো আমি does use কৰো তো ইয়াতে don't বুলি কলে তো আমাৰ ইয়াতে doesn't বুলি হ'ব লাগিছিল তো কারেক্ট আনসার হৈ যাব নাম্বার বি that is don't to নহব doesn't হ'ব লাগিছিল ঠিক আছে নেক্সট কোৱেশ্চন অন দা স্ক্ৰিন choose the correct tense বুলি দিছে টেন্সৰ এটা প্ৰশ্ন দিছে আপোনালোকক আৰু সেন্টেন্স টু কি লিখি দিছে চাও they dash already finished the work হেওতে কামটো অলৰেডি খতম কৰিলে বুলি বুঝাইছে আপোনালোকক অপশনস দিছে has have had and having তো কথাটো যেহেতু আপোনালোকৰ finished হৈছে বুলি বুজি পাইছে মানে খতম হৈছে বুলি বুজি পাইছে কামটো ৰখি থাকা নাই বা কামটো চলি থাকা নাই ঠিক আছে তেনেকুৱা ক্ষেত্ৰত আমি কোনটো পাৰ্টিকুলাৰ সাব টাইপ অফ টেন্স ইউজ কৰো এটা কথা আপোনালোকে জানি ৰাখিব যেটো কাম কমপ্লিটলি ফিনিশ হৈ যায় আৰু সেই কামটো যেতিয়া আমি বৰ্তমান টাইমত কৰো বা পাষ্ট টাইমত কৰো বা ফিউচাৰ টাইমত কৰো হেতুক আমি কি বুলি কও আমি পারফেক্ট টেন্স বুলি কও প্ৰেজেন্ট পারফেক্ট পাষ্ট পারফেক্ট ফিউচাৰ পারফেক্ট আৰু এটো সদায় মনত ৰাখিব এই কামটো কিন্তু আমাৰ কমপ্লিট হ'ব লাগিব শেষ হ'ব লাগিব ঠিক আছে সো ইয়াতে they dash already finished the work বুলি বুঝাইছে কামটো কমপ্লিট হৈছে বুলি বুজি পাইছো তো তেনেকুৱা যদি চাব যাও they হল আমাৰ they to কি হয় আমাৰ they to হয় আমাৰ third person plural okay third person plural হয় আৰু third person plural ৰ লগত আমি have আমি were আমি are এইবোৰ আমি ইউজ কৰিব পাৰো এতিয়া কথাটো যেহেতু আমাৰ পারফেক্ট টেন্সৰ হৈ আছে তো পারফেক্ট টেন্সৰ either আমি have ইউজ কৰিব পাৰো or আমি had ইউজ কৰিব পাৰো or আমি will have বা shall have ইউজ কৰিব পাৰো এতিয়া ইয়াতে আপোনালোকৰ তেনেকুৱাকে চাওকচোন have had আৰু will have ৰ পৰা কোনটো দিয়া আছে had দিয়া আছে have দিয়া আছে has to নহব having নহব they dash already finished the work so আমি ইয়াতে already দেখা পাইছো so already দেখা পোৱাৰ লগে লগে আমি বুজি পাইছো কামটো খতম হৈছে ধুনিয়াকে আৰু একো আমাৰ তেনেকুৱাকে word indicator নাই so তেনেকুৱাকে যদি আমি চাব যাও আমি normally present ৰ লগত যাম so ইয়াতে correct answer হ'ব they have already finished the work had to নহব কাৰণ বেলেগ আৰু একো word indicator দেখা নাই যেটো দেখা পোৱাৰ পিছত আমি গম পাব পাৰিলু হয় যে এটো past tense হ'ব বুলি so এটো কাৰণে আমি present tense তে গৈছো কাৰণ present tense ৰ লগত আমাৰ যাব ধুনিয়াকে next dash honest man is respected by all এটো আপোনালোকৰ এটা correct article লব লাগে option of দিছে a and the and no article এতিয়া কথাটো হৈছে honest man okay honest man তো honest man ৰ কথা যেহেতু বুঝাইছে সেই honest man টো যদি আপোনালোকে বুঝাব বিচাৰিছে এজন পার্টিকুলার honest man ৰ কথা সাকে কৈছে যে যেটো মানুহ সবে ৰেসপেক্ট কৰে বুলি কৈছে সবে ৰেসপেক্ট কৰে বুলি কৈছে হয়নে সো ইয়াতে
dash honest man is respected by all যেহেতু আমি বুজি পাইছো স্পেসিফিক্যালি কোনোবাৰ কথা বুঝাই আছে ইয়াতে আমি এ honest man বুলি আমি ক'ব নোৱাৰিম কাৰণ যেতিয়া আমি honest শব্দটোক যেতিয়া pronounce কৰো আমি ঠিক আছে pronunciation উচ্চাৰণ যেতিয়া কৰো আমি ও সাউন্ডটো পাও আমি কি সাউন্ড পাও আমি ও সাউন্ডটো পাও আৰু ও সাউন্ডৰ লগত আমি সদায় vowel n ইউজ কৰো হয়নে আমি সদায় কি ইউজ কৰো vowel n ক ইউজ কৰো সো ইয়াতে এইটো নহব n বা দাৰ পৰা যেকোনো হ'ব এটা কথাটো আমাৰ এইটো বুজিব লাগিব যে সেন্টেন্সটো বাক্যটোৱে আমাক কি বুজাইছে যে dash honest man is respected by all আমি কি বুজি পাইছো ইয়াতে কোনোবা এজন স্পেসিফিক এনেকুৱা এজন মানুহৰ কথা বুজাইছে যেটো মানুহ কি কৰে সবে ৰেসপেক্ট কৰে সন্মান দিয়ে ওকে তো তেনেকুৱাকে যদি আমি চাব যাও কারেক্ট আনসারটো আমাৰ কি হৈ যাব দা হৈ যাব because we are talking about a specific particular person who is honest and also he is respected by all he বা she is respected by all moving to the next question correct antonym of increase increase মানে বাঢ়ি থাকা বহুতই সহজ প্ৰশ্ন তাৰ বিপৰীত শব্দটো যদি আপোনালোকে চাব যায় rise বুলি কব add বুলি কব grow বুলি কব নে decrease বুলি কব এই তিনিটা শব্দ আপোনালোকৰ synonyms হৈ গৈছে কাৰণ increase মানে এই তিনিটা বস্তুৱে আমাক বুঝায় rise কৰা বাঢ়ি থাকা বুঝায় add কৰা কিবা এটা বস্তু add হৈ আছে এটো বুঝায় grow কৰা বাঢ়ি আছে লাহে লাহে ডিৰেকে তেনেকুৱাকে grow হৈ আছে এইবোৰ বস্তু আমাৰ এই তিনিটা মিনিং বুঝায় যেটো synonym বুলি কনসিডাৰ কৰিব পাৰো কিন্তু ইয়াতে আমাৰ কারেক্ট আনসারটো কি হৈ যাব decrease কাৰণ আমি বিপৰীত শব্দ লব গৈছো আৰু increase or exact opposite শব্দ আমাৰ কি হৈ যায় decrease হৈ যায় Next sentence identify the kind of sentence আপোনালোকক ইয়াতে এটা sentence লিখি দিছে আৰু সেই sentence টো হল please close the door যেটো sentence লিখি দিছে সেই sentence টো আপোনালোকে assertive kind of a sentence বুলি ক'ব interrogative kind of a sentence বুলি ক'ব imperative kind of a sentence বুলি ক'ব নে exclamatory kind of a sentence বুলি ক'ব কোন ধৰণৰ sentence হিচাপে এটো কনসিডাৰ কৰিব এইটো বাক্য যে please close the door বুলি লিখা আছে ইয়াতে আমি দেখা পাইছো প্লিজ শব্দটো লিখা আছে প্ৰথমতে প্লিজ কেতিয়া আমি ইউজ কৰো যেতিয়া আমাৰ ৰিকুৱেষ্ট কৰিব লগিয়া হয় আমি যেতিয়া কোনোবাক ৰিকুৱেষ্ট কৰো প্লিজ কৰি দিয়া না মোৰ এটো কাম প্লিজ এটো আনি দিয়া না মোক এনেকুৱাকে যেতিয়া আমি ৰিকুৱেষ্ট কৰো তেতিয়া আমি কি ইউজ কৰো প্লিজ শব্দটো ইউজ কৰো তো যেটো সেন্টেন্সত বা যেটো বাক্যত আমি তেনেকুৱাকে ৰিকুৱেষ্ট কৰো সাজেশন দিও okay suggestion দিও বা order দিও বা command দিও তেতিয়া আমি সেই ধৰণৰ সেন্টেন্সক কি বুলি কও আমি imperative sentence বুলি কও কি sentence বুলি কোৱা হয় তেনেকুৱা ধৰণৰ সেন্টেন্সক imperative sentence বুলি কোৱা হয় যত advice দিয়া হয় suggestion দিয়া হয় command দিয়া হয় order দিয়া হয় request দিয়া হয় তেনেকুৱা ধৰণৰ sentencesক আমি imperative sentence বুলি ক'ব পাৰো so imperative ক'ত লিখা আছে আমাৰ number C লিখা আছে imperative sentence correct answer হৈ যাব আপোনালোকৰ number C moving to the next question কি দিছে choose the correct passive form আপোনালোকৰ correct passive form to ইয়াৰ optionsৰ পৰা উঠাব লাগে questionত দিছে the teacher praised the student তো the teacher হৈ যাব আপোনালোকৰ subject praised হৈ যাব আপোনালোকৰ verb আৰু the student হৈ যাব আপোনালোকৰ object subject verb object sentence টো যেটো লিখা আছে সেই sentenceৰ tense টো হ'ব আপোনালোকৰ past simple okay past simple to do formত লিখা আছে এটো ঠিক আছে তো past simple ত যেতিয়া আমি তেনেকুৱাকে কনভাৰ্সন কৰিম activeৰ পৰা passiveত তেতিয়া আমাৰ ফৰ্মুলাটো হয় new subject plus was বা were okay তাৰ লগত আমি verbৰ third form টো ইউজ কৰো তাৰ লগত আমাৰ এটা preposition ইউজ হয় তাৰ লগত আমি এটা new objectক ইউজ কৰো এটো হয় আমাৰ sentenceৰ structure format to ঠিক আছে formula to amar etu hobo this is the formula this is the what formula okay etia yate options of this said the student is praised by the teacher is thak option lobo noarim karon tense dia ase amak past ot etu kati dibo lage the student was praised by the teacher etue hobo the students has praised has this a present ot no hobo the student had praised perfect ot jabo na lage karon ami voice change kori asu narration kora nai so etu karone correct answer hoy jabo number B that is the student was praised by the teacher the student
ষ্টুডেন্ট হৈ যাব আপোনালোকৰ নিউ সাবজেক্ট ঠিক আছে তাৰ লগত was were ৰ পৰা was লোৱা হৈছে তাৰ লগত be true form লোৱা আছে praised তাৰ লগত preposition ৰ by লোৱা হৈছে তাৰ লগত the teacher ৰ আপোনালোকৰ বনি গ'ল এটা নিউ অবজেক্ট যেটো সাবজেক্ট ফৰ্মত কোৱেশ্চনত বহি আছিল হয়নে তো এটো হৈ গ'ল আপোনালোকৰ কি passive voice next silent means what correct word meaning আপোনালোকৰ উঠাব লাগে noisy বুলি কব quiet বুলি কব angry বুলি কব নে busy বুলি কব আপোনালোকৰ একদম elementary level ৰ প্ৰশ্ন হেকেটা মই দিছো আনি আজি ক্লাছত আপোনালোকে জাস্ট আনসাৰস বোৰ কৈ থাকিব আনসাৰস বোৰ জাস্ট আপোনালোকে কৈ থাকিব এটো word silent silent শব্দটোৰ মিনিংটো যদি আপোনালোকে কব যায় কি বুলি কব noisy বুলি কব quiet বুলি কব angry বুলি কব নে busy বুলি কব এইকেটা শব্দৰ এনেও নহয় কাৰণ আমি জানো silent মানে ঠাণ্ডা হয়নে যত শান্তি থাকে peace থাকে quietness থাকে যত উৎপাত চলি থাকে যত শোৰ বেছি হয় যত হাল্লা বেছি তাতে আমি শান্তি বুলি কব নোৱাৰো সেই জায়গাটোক আমি silent বুলিও কব নোৱাৰো সো কারেক্ট আনসার হৈ যাব নাম্বার বি নেক্সট কোয়েশ্চন neither ram nor his friends তো এটো সেন্টেন্স to whole আমাৰ neither nor pair আপোনালোকক মই লাষ্ট ক্লাছতো বুঝাই দিছিলো আপোনালোকে YouTube লাইভ সেকশনত গৈ মোৰ ক্লাसेस চাব পাৰে কাৰণ তাতে আপোনালোকে দেখা পাব যে মই কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক কৰাও different level of questions দেখা পাব different standard of questions দেখা পাব তাৰ লগত আপোনালোকৰ যেটো এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰি আছে সেই exam according আপোনালোকে questions বোৰ প্ৰ্যাকটিস কৰি থাকিব পাৰিব তো neither nor যেটো হয় এটো হয় আপোনালোকৰ এটা pair আৰু সেই neither nor এ আপোনালোকৰ ইয়াতে দুটা সাবজেক্টক এড কৰি থৈছে ইয়াতে সেই neither nor এ আপোনালোকক দুটা সাবজেক্ট এড কৰি দেখাইছে এটা হল আপোনালোকৰ ৰাম এটা হল আপোনালোকৰ ৰাম ঠিক আছে ram is a particular subject and his friends is another subject দুটা সাবজেক্টক জয়েন কৰিছে কোনটোৱে neither আৰু nor এ ঠিক আছে তাৰ পিছত কৈছে dash present today এতিয়া neither ram nor his friends dash present today আপোনালোকে is বুলি কব was বুলি কব are বুলি কব নে has বুলি কব কথাটো হৈছে ইয়াতে আমি plural use কৰিম নে আমি singular use কৰিম যদি আমি singular use কৰো অপশনস আমাৰ ঢেৰ আছে হাতত a b d okay আৰু যদি আমি plural use কৰো এটাই আছে that is are that is c so correct answer কি হৈ যাব correct answer to কি হ'ব neither ram nor his friends এতিয়া যেটো verb আমি ইয়াতে বহাম সেই verb টো আমাৰ ইয়াতে his friends ৰ লগত agree কৰিব লাগে so correct answer to guess কৰিব পাৰিছে আপোনালোকে correct answer to guess কৰিব পাৰিছে সকে কাৰণ এনেকুৱা প্ৰশ্ন আমি ঢেৰ কৰিছো আৰু যদি আপোনালোকে ৰেগুলাৰলি লাইভ ক্লাস চাই থাকে তেতিয়া হলে গমে পাই মেমে এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত বেছিকে কৰাও so ইয়াতে যেহেতু আমাৰ নিয়াৰেষ্ট সাবজেক্ট বুলি যদি আমি চাব যাও নিয়ারেস্ট সাবজেক্ট বুলি যদি আমি চাব যাও নিয়ারেস্ট সাবজেক্ট টো আমাৰ কোনটো হয় আমাৰ এইটো his friends টো হৈ যায় আমাৰ নিয়ারেস্ট সাবজেক্ট তো নিয়ারেস্ট সাবজেক্ট টো যদি চাব যাও এটো প্লুৰাল ফৰ্মত লিখা আছে তো ইয়াতে যেটো ভার্ব আমি ইউজ কৰিম এটো আমি ইউজ কৰিম are নেক্সট কোৱেশ্চন crisis যেটো শব্দ হয় তাৰ প্লুৰাল ফৰ্মটো কি হ'ব crisis যেটো শব্দ হয় তাৰ প্লুৰাল ফৰ্মটো আমি কি লম আমি crises বুলি কম নে crisis বুলি কম নে crisis বুলি কম নে crisis বুলি কম কোনটো হৈ যাব কারেক্ট আনসার crisis c r i s i s এটোৰ প্লুৰাল ফৰ্মটো আমি কোনটো লম এটোৰ প্লুৰাল ফৰ্মটো আমি কোনটো লম crisis crises and crisis কোনটো হৈ যাব কারেক্ট আনসার yes কোনটো হৈ যাব কারেক্ট আনসার So, কিছুমান বস্তু আপোনালোকে যেনেকুৱাকে hypothesis or plural form যদি চাব যায় কি হ'ব synthesis এইবোৰ কিছুমান শব্দ আছে যিবোৰৰ plural form একেই ধৰণৰ হয় তো crisis s i s লিখা আছে তাৰ plural form যদি আপোনালোকে বিচাৰে যায় তেতিয়া হলে আপোনালোকৰ correct টো হৈ যাব crisis s e s okay তো এটো হৈ যাব আপোনালোকৰ correct answer so c বহি আছে correct answer টো আপোনালোকৰ correct answer হৈ যাব crisis c r i s e s okay next question on the screen choose the correct preposition he is afraid dash dogs he ভয় খায় আৰু কুকুৰৰ পৰা তো afraid ৰ লগত আপোনালোকে কি preposition use কৰিব from of with and for so he is afraid dash dogs so he is afraid dash something he is afraid
ভয় খায় কিবা এটা বস্তুৰ পৰা তো তেনেকুৱা ক্ষেত্ৰত আমি এটা ফিক্স প্ৰিপজিশন ইউজ কৰো এফ্ৰেডৰ লগত আৰু সেই ফিক্স প্ৰিপজিশনটো আমাৰ কি হ'ব ইয়াতে সেই ফিক্স প্ৰিপজিশনটো আমি কি লম ইয়াতে আমাৰ সেই ফিক্স প্ৰিপজিশনটো কি হ'ব ধৰিব পাৰিছে চাগে আপোনালোকে বুজি পাইছে অলৰেডি এফ্ৰেড অফ সামথিং এফ্ৰেড কি হয় সদায় অফ হয় when you are afraid of something তেতিয়া মানুহে বুজিব যে তুমি কিবা এটা বস্তুৰ পৰা ভয় খোৱা বা ভয় আছে তোমাৰ মনত হেতু বস্তুক লৈ ঠিক আছে তেনেকুৱা ক্ষেত্ৰত আমি afraid of বুলি ইউজ কৰো নেক্সট আপ কাৰেক্ট ফৰ্ম অফ এ verb ইউজ কৰিব লাগে কি দিছে she speaks dash than her sister বুলি কলে আপোনালোকৰ ইয়াতে এটা কাৰেক্ট ফৰ্ম অফ কম্পেৰিজন বা কম্পেৰিটিভ ডিগ্ৰী উঠাব লাগে more politely বুলি কব the most politely বুলি কব নে polite বুলি কব নে very politely বুলি কব কোনটো হৈ যাব কারেক্ট আনসার কোনটো হৈ যাব কারেক্ট আনসার কব লাগে কোনটো হৈ যাব কারেক্ট আনসার কব লাগে আকৌ এবাৰ পঢ়ি দি আছো she speaks dash than her sister বুলি কলে she speaks dash than her sister বুলি কৈছে ইয়াতে আপোনালোকে কোনটো অপশনক একদম কারেক্ট বুলি কনসিডার কৰিব পাৰিব she speaks more politely than her sister হ'ব নে she speaks most politely than her sister হ'ব নে she speaks polite than her sister হ'ব নে she speaks very politely than her sister হ'ব ঠিক আছে তো ইয়াতে then বহি আছে চাওক then বহি আছে তো then to হল আপোনালোকৰ এটা ডাইৰেক্ট কম্পেৰিজন then to কি হয় আপোনালোকৰ এটা ডাইৰেক্ট কম্পেৰিজন আৰু এনেকুৱা ক্ষেত্ৰত আমি কি ইউজ কৰি থাকো আমি কম্পেৰিটিভ ডিগ্ৰী ইউজ কৰি থাকো কি ডিগ্ৰী ইউজ কৰি থাকো কম্পেৰিটিভ ডিগ্ৰী ইউজ কৰি থাকো আৰু হেনেকুৱা ধৰণত আমি মোৰ বা ইয়াৰ কম্পেৰিটিভ ডিগ্ৰী দুটা বস্তুৱে হয় এটা হয় আপোনালোকৰ এডজেক্টিভৰ লগত মোৰ বহিব পাৰে অৰ আপোনালোকৰ er ফৰমেটটো ইউজ হ'ব পাৰে ওয়াৰ্ডৰ লগত ঠিক আছে যেনেকুৱাকে টল হলে মোৰ টল বুলি নকও টল হলে আমি কম টলাৰ তো আমি er লগাই দিলো কিন্তু যেতিয়া আমি ইন্টেলিজেন্ট বুলি কম আমি কি বুলি কম তেতিয়া মোৰ ইন্টেলিজেন্ট বুলি কম কাৰণ আমি ইন্টেলিজেন্টৰ লগত er নলগাও ইন্টেলিজেন্টৰ বুলি আমি নকও আমি মোৰ ইন্টেলিজেন্ট বুলি কও ওকে সো ইয়াতে যদি আমাৰ কারেক্ট আনসারটো আমি চাব চাও কারেক্ট আনসারটো হ'ব আমাৰ নাম্বার এ that is more politely she speaks more politely than her sister she speaks more politely than her sister will be the correct answer next question choose the correct sentence ki dise one of the girls are singing one of the girls is singing one of the girl are singing and one of the girls were singing kuntu hoi jabo correct answer kobo lage girls are buli kom girls is buli kom girl are buli kom girls were buli kom monot rakhibo sentence to apnalokor start hoise one of the sentence to apnalokor start hoise one of the to one of the jodi sentence start hoise apnaloke are lobo ne is lobo ne girl lobo ne girls lobo আপোনালোকৰ যদি girls lobo লাগে তিনিটা অপশনস আছে এটু এটা আৰু আপোনালোকে যদি girl lobo বিচাৰিছে তেতিয়াহলে এটা অপশন আছে কারেক্ট আনসার কি হৈ যাব বুজিব পাৰিছে চাগে obviously কাৰণ আমাৰ সেন্টেন্স স্টার্ট হৈছে কেনেকুৱাকে one of the তো one of the যদি সেন্টেন্স স্টার্ট হয় তেতিয়া আমি কি বুজি পাও এজনৰ কথা বুজাই আছো সবৰ মাজৰ পৰা ঠিক আছে তেনেকুৱা বুজালে আমি is to লম কারেক্ট আনসার হ'ব নাম্বার বি one of the girls is singing one of the girls বুলি কৈছে hey girls কেটাৰ মাজত এটো ধৰিলক আপোনালোকৰ girls ওকে এই কেটা সব girls হয় তাৰ মাজত যেতিয়া আপুনি তেনেকুৱাকে যেতিয়া আপুনি এজনৰ কথা বুজাব এটা পাৰ্টিকুলাৰ গাৰ্লৰ কথা বুজাই আছে আপুনি হেজন মানুহৰ কথা বুজাইছে স্পেসিফিক তো obviously আমাৰ verb কি হৈ যাব তেতিয়া singular হৈ যাব আমাৰ verb টো হয় না আমাৰ singular হৈ যাব verb yes next correct synonym of quick or jodi apnaloke synonym bisari jay slow buli kobo lazy buli kobo fast buli kobo ne late buli kobo kuntu hobo correct answer quick buli kole ki bujhai ase joldi potokke bujhai ase to joldi potokke bujhale apnaloke synonym koise no same meaning thaka shobdo uthabo lage slow no hobo lazy no hobo late no hobo correct answer hobo apnalokor c that is fast quick mane joldi to bujhai next
I have lived here dash 2015 বুলি কৈছে তো ইয়াতে অপশনস অফ দিছে আপোনালোকক since for from and by তো ইয়াতে prepositional based প্ৰশ্ন হয় preposition দিয়া হৈছে আপোনালোকক সো হে preposition based প্ৰশ্নত আপোনালোকে 2015 যেটো বছৰ আপোনালোকক মেনশন কৰি দিছে তাৰ আগত আপোনালোকে কি preposition ইউজ কৰিব পাৰিব I have lived here বুলি কৈছে মই ইয়াতে আছো কেতিয়াৰ পৰা আছো 2015 ৰ পৰা আছো বুলি বুঝাইছে So মই ইয়াতে আছো বুলি যে বুঝালে 2015 ৰ পৰা এইখিনি বস্তু যদি আপোনালোকে এটা প্ৰিপজিশন এড কৰি যদি ইংলিশত বুঝাব যায় তেতিয়া হলে since বুলি কব নে for বুলি কব নে from বুলি কব নে by বুলি কব কোনটো হৈ যাব কারেক্ট আনসার সো from বুলি কলে আপোনালোকৰ বিগিনিং পিৰিয়ড টো গম পাব এন্ডিং পিৰিয়ড টো গম নাপায় since বুলি কলে স্পেসিফিক আমি ইয়াৰৰ লগত ইউজ কৰিব পাৰো for বুলি কলে আমি তেনেকুৱাকে এটা লাইক period of time or kotha bujo 2 months বছৰত যে কোনো 2 months হ'ব পাৰে তো তেনেকুৱা ধৰণৰ টাইম পিৰিয়ড বুঝালে আমি for use কৰি থাকো বায়ৰ তো ইয়াতে চিনি নাই তো ইয়াতে কারেক্ট আনসার কি হৈ যাব I have lived here since 2015 A number A option to হৈ যাব আপোনালোকৰ কারেক্ট আনসার moving to the next question এটো হল আপোনালোকৰ এটা question tag প্ৰশ্ন আৰু সেই question tag প্ৰশ্নত আপোনালোকক কি question দিছে she can drive a car sentence দিছে আপোনালোকক positive formatত sentence দিছে আপোনালোকক কি ফরম্যাটত পজিটিভ ফরম্যাটত কোশ্চেন টেগ হ'ব লাগিব আপোনালোকৰ নেগেটিভ ফরম্যাটত তো যদি আমি এতিয়া কোশ্চেন টেগটো চাব যাও আমি ক্যান শি বুলি কম নে ক্যান শি বুলি কম নে ডাজন্ট শি বুলি কম নে ইজন্ট শি বুলি কম কোনটো হৈ যাব কারেক্ট আনসার কোনটো হৈ যাব কারেক্ট আনসার yes কোনটো হৈ যাব কারেক্ট আনসার she can drive can আছে ন তো can টো যদি পজিটিভত আছে আপোনালোকৰ নেগেটিভ হলে কান্ট হ'ব লাগিব তো কান্ট থাকা অপশন আপোনালোকৰ এটাই আছে নাম্বাৰ বি that is the answer b can't she হৈ যাব কারেক্ট আনসার next choose the correct form of the verb or eta correct form use koribo lage ki dise if it dash today comma we will stay at home okay if it dash today comma we will stay at home rained buli kom rains buli kom rain buli kom ne raining buli kom kuntu hoy jabo correct answer yes which one will be the correct answer everyone if it dash today we will stay at home answer to dibo sobe correct answer to ki hoy jabo yes if it dash today we will stay at home এতিয়া চাও কথাটো কৈছে যে যদি তেনেকুৱা এটা কন্ডিশনাল বেস সেন্টেন্স হয় না নাই এটো সেন্টেন্স আমাৰ কি হয় এটা conditional based sentence হয় আৰু যেউত আমাৰ conditions থাকে তাত আমি বস্তুবোৰ এনেকুৱাকে predict কৰা মানে ভাবু যে যদি তেনেকুৱাকে হয় তেতিয়া হলে তেনেকুৱা হোৱাৰ chances আছে তো ইয়াতে কৈছে if it যদি আজি বৰষুণ দিয়ে we will stay at home তেতিয়া হলে ঘৰত থাকিম আমি ঠিক আছে তো সেই বস্তুটো যদি বুঝাব যাও তেতিয়া হলে কারেক্ট আনসার হৈ যাব rains এতিয়া লোকে দিয়া নাই conditional based sentence হয় সো কৈছে if it rains today যদি বৰষুণ হয় তেতিয়া হলে we will stay at home b will be the correct answer next question he has no dash in politics no ase yate apnaloke eta verb form use koribo lage ki verb form use koribo etu kobo lage option of dise interesting apnaloke hetuk interesting buli kobo ne interest buli kobo ne interested buli kobo ne interestingly buli kobo which one will be the correct option he has no dash in politics buli buchaise he has no dash in politics buli buchaise ki hoi jabo correct answer interesting hobo interest hobo interested hobo ne interestingly hobo apnaloke sage guess koribo parise already amar yate correct answer to ki hoi jabo amar yate correct answer to hoi jabo number B that is interest he has no interest in politics v1 form he has no interest in politics ar kono politics of interest nai moving to the next question ki dia ase correct passive voice or eta proshno dise apnalokok hetu form to ulabo lage question dise they are cleaning the room etu hoy gol apnalokor eta active voice or proshno active voice or kuntu tense ot dise apnalokok present continuous subject or logot ase apnalokor emiser subjector logot ase apnalokor emiser tar logot verb or logot apnalokor ahi gol ing tar logot ase object to eitu jodi change hoy jabo new subject plus am is are
প্লাস এটা বিং লাগিব কাৰণ আপোনালোকে কন্টিনিউয়াস টেন্সক চেঞ্জ কৰি আছে তাৰ লগত v3 ফৰ্ম এটা লাগিব তাৰ লগত প্ৰিপজিশন তাৰ লগত এটা নিউ অবজেক্ট ওকে সো কারেক্ট আনসার কি হ'ব দা ৰুমটো আপোনালোকৰ আহি যাব ফাৰ্ষ্টত নিউ সাবজেক্ট হিচাপে আগত আহিব নিউ সাবজেক্ট হিচাপে যদি আপোনালোকৰ আগত আহি যায় তো দা ৰুমটো আগত বহিব সবতে ঠিক আছে নে নাই চাই লওক ঠিক আছে এইখিনি তাৰ পিছত আপোনালোকৰ সেন্টেন্সটো দিয়া আছে প্ৰেজেন্টত তো প্ৰেজেন্টত দিয়া আছে আর সাবজেক্টটো আপোনালোকৰ তেনেকুৱাকে সিঙ্গুলাৰ ফৰ্মত আছে সো আপোনালোকৰ ইজ টু যাব পাৰে তো ইজ থাকা দুটা দেখা পাইছো ইয়াতে আছে দুটা তাৰ পিছত সব বিং লিখা আছে এটো হৈ যাব আপোনালোকৰ কারেক্ট আনসার বাকি সব গুটেকেটা ভুল ওয়াজ দিছে হ্যাজ বিন দিছে ইজ ক্লিন দিছে গুটেকেটা ভুল আৰু হয় ইয়াতে কারেক্ট আনসার হৈ যাব আপোনালোকৰ নাম্বার সি দ্যাট ইজ দ্য রুম is being cleaned by them okay the room is being cleaned by them will be the correct answer next eta correct article আপোনালোকৰ লব লাগে আৰু সেই correct article to কি হ'ব ইয়াতে খুদিছে he is dash european citizen european বুলি কৈছে ন তো ইয়াতে pronunciation to আপোনালোকে গম পাব লাগিব হেতু আপোনালোকৰ vowel sound দিছে এটো আপোনালোকক vowel sound দিছে নে consonant sound দিছে যদি vowel sound দিয়ে article n will be used যদি consonant sound দিয়ে article a will be used এতিয়া ইয়াতে a n আৰু da আছে correct answer to কি হ'ব normally কৈছে কথাটো normally কৈছে he is a dash european citizen বুলি কলে correct answer to কি হৈ যাব কাৰণ সক আমি ইয়াতে european বুলি কৈছো ন আমাৰ pronunciation যাব european yo sound আহিছে আমাৰ y ৰ sound আহে আমাৰ consonant তো ইয়াতে আমাৰ কি হৈ যাব consonant যেহেতু আহিছে আমি ইয়াতে লব লাগিব a লব লাগিব so he is a european citizen বুলি আমি কম next question she prefers tea than coffee বুলি কলে identify the error ইয়াতে আপোনালোকক এটা বাক্য লিখি দিছে sentence আৰু সেই sentenceত আপোনালোকৰ কোড ভুল আছে এটো কব লাগে sheet ভুল আছে prefersত ভুল আছে tit ভুল আছে না thenত ভুল আছে কোড ভুল আছে exactly এটো কব লাগে আপোনালোকৰ কোড ভুল আছে এটো কব লাগে আপোনালোকৰ yes কোড ভুল আছে exactly এটো কব লাগে আপোনালোকৰ she prefers tea than coffee she prefers tea than coffee she ভুল আছে prefers ভুল আছে tea ভুল আছে নে then ভুল আছে আপোনালোকে সাগে ধৰিব পাৰিছে অলৰেডি কারেক্ট আনসার টু কোত আছে আমাৰ নাম্বার ডি that is then ইয়াতে আমাৰ then হ'ব নালাগিছিল Next question on the screen. Correct antonym of accept. Accept or যদি আপোনালোকে correct antonym to লব চায় তেতিয়া হলে আপোনালোকে ইয়াৰ পৰা কোনটো লব agree বুলি কব allow বুলি কব receive বুলি কব নে reject বুলি কব কোনটো হৈ যাব correct answer কাৰণ ইয়াতে antonym কৈছে বিপৰীত শব্দ কৈছে আৰু বিপৰীত শব্দ কিন্তু কেতিয়াও আমি তেনেকুৱাকে synonyms words বোৰ লব নোৱাৰো accept মানে গ্ৰহণ কৰা বস্তুটোক মানি লোৱা তো মানি লোৱা বস্তুটোত আমি agree বুলি কব পাৰো মানি লোৱা বস্তুটোক আমি allow বুলি কব পাৰো মানি লোৱা বস্তুটোক আমি receive বুলিও কব পাৰো তো যেটো আমি নামানো বা যেটো বস্তুক আমি মানি নলো হেতুক আমি মানা কৰি দিয়াটোক আমি কি বুলি বুঝো ইংলিশত reject বুলি বুঝো তো কারেক্ট আনসার তো আমাৰ কি হ'ব antonym of accept will be what guys reject moving to the next question choose the correct form of the verb বুলি কৈছে ইয়াতে the news dash very shocking বুলি কলে news to বহুত shocking হয় বুলি বুঝাব লাগে তো ইয়াতে are বুলি কব where বুলি কব is বুলি কব have বুলি কব question to দিছে আপোনালোকক subject verb agreement base কাৰণ কেনেকুৱা ধৰিব পাৰিছে মেমে কাৰণ আপোনালোকৰ যেটো subject হয় the news okay the news to আপোনালোকৰ singular হয় নে plural হয় হেতুৰ ওপৰত base কৰি আপোনালোকে ইয়াতে verb to use কৰিব তো news mathematics ethics politics এইবোৰ শব্দৰ লগত যে আমাৰ s থাকে আমাৰ যে s থাকে এটোৱে কি singular বনাই দিয়ে subjectটোক নে plural বনাই দিয়ে subjectটোৰ হেতুৰ ওপৰত ডিপেন্ড কৰি আপোনালোকে ইয়াতে যেটো verb use কৰিব হেতু আপোনালোকৰ accordingly singular verb বা plural verb use কৰা হ'ব কিছুমান শব্দ আছে যিবোৰ দেখা তেনেকুৱাকে লাগে যে এটো plural হয় কিন্তু আসল যদি আমি চাব যাও মানে originally যদি আমি চাব যাও বস্তুটো আমি এটো বুজি পাও যে হেতু কিন্তু আমাৰ plural নহয় হেতু আমাৰ কি হয় এটা singular formত লিখা হয় খালি চাবলৈ এনেকুৱা লাগে যে
যেটো প্লুৰাল ফৰ্মত লিখা আছে বাট মিনিংও সিঙ্গুলাৰলি দিয়ে সো তেনেকুৱাকে নিউজ যে ইয়াতে বহি আছে এটো সিঙ্গুলাৰ মিনিংই দি আছে আমাক তো হেতু কাৰণে আমাৰ ভাৰ্বটো কি হৈ যাব ইয়াতে ইজ হ'ব the news is very shocking it will not be are it will not be where it will not be have okay আমাৰ ইয়াতে যেহেতু the news to singular হয় verb to আমাৰ কি হৈ যাব singular হৈ যাব এটো কাৰণে আমি কি লৈছো ইয়াতে is verb to লৈছো ঠিক আছে next question choose the correct preposition আপোনালোকৰ এটা correct prepositionৰ প্ৰশ্ন দিছে আৰু সেই প্ৰশ্নটোত আপোনালোকে এটা preposition add কৰিব লাগে she is married dash a doctor বুলি ক'লে with বুলি ক'ব পাৰিব to বুলি ক'ব পাৰিব by বুলি ক'ব পাৰিব নে at বুলি ক'ব পাৰিব কোনটো হ'ব correct answer correct preposition এটা add কৰিব দিছে correct preposition এটা add কৰিব দিছে কি হৈ যাব correct answer ক'ব লাগে কি হৈ যাব correct answer ক'ব লাগে which one will be the correct answer guys yes which one will be the correct answer everyone বুজি পাইছে সাকে which one will be the correct answer কাৰণ ডক্টৰ লগত বিয়া পাতিছে ন ডক্টৰ লগত বিয়া হৈছে তাইৰ এই বস্তুটো যদি বুঝাব লাগে আমি কেনেকুৱাকে কম married to বুলি কম হয় না সো তেনেকুৱা যদি চাব যাও correct answer কি হৈ যাব b will be the correct answer she is married to a doctor okay next question he is senior than me বুলি ক'লে he is senior to me বুলি ক'লে he is more senior than me বুলি ক'লে he is senior from me বুলি কৈছে ইয়াতে কোনটো হৈ যাব আপোনালোকৰ correct sentence ক'ব লাগে he is senior than me বুলি ক'ব নে he is senior to me বুলি ক'ব নে he is more senior than me বুলি ক'ব নে he is senior from me senior junior inferior prior এইবোৰ শব্দ যেতিয়া আমি দেখা পাও senior junior okay inferior superior okay তাৰ পিছত আছে আপোনালোকৰ prior এইবোৰ বস্তু দেখা পালে আমি সদায় কি ইউজ কৰো to ইউজ কৰো তো to থাকা অপচন আপোনালোকে এটাই দেখা পাইছে b আমাৰ b হৈ যাব ইয়াতে কাৰেক্ট বাকি সব ভুল next question choose the correct form of the plural তোমালোকে datum শব্দটোৰ plural form to use কৰিব লাগে datums বুলি ক'ব data বুলি ক'ব datas বুলি ক'ব নে dati বুলি ক'ব কোনটো হৈ যাব correct answer এটা question পাব পাৰে আপোনালোকে datum okay datum যেটো শব্দ হয় তাৰ যদি আপোনালোকে plural form to চাব যায় তেতিয়া হলে dati বুলি ক'ব নে datums বুলি ক'ব নে data বুলি ক'ব নে datas বুলি ক'ব সো s থাকা তেনেকুৱা শব্দ আমি ইউজ নকৰো আমাৰ ইয়াতে correct form to হ'ব data okay b will be the correct answer datum or to হৈ যাব data referenda এনেকুৱাকে ইউজ কৰিম memorandum okay memorandumক আমি কি কৰিম memorandum বুলি লিখা না হেতুক আমি কি বুলি কও memoranda yes তো তেনেকুৱাকে বহুত আছে আমাৰ ঠিক আছে বহুত আছে শব্দ next correct word order আপোনালোকৰ choose কৰিব লাগে ইয়াতে she always is on time বুলি ক'ব নে she is always on time বুলি ক'ব নে she on time is always বুলি ক'ব নে always she is on time বুলি ক'ব যেতিয়া আমি sentence এটা structure কৰো তেতিয়া প্ৰথমতে আমি subject লগাও তাৰ পিছত আমি লগাও verb তাৰ পিছত বাকিখিনি আমাৰ objectত আহি যায় তো ইয়াতে যদি আমি চাব যাও she আছে এই দুটাত আছে কিন্তু পিছতে she ঠিক পিছতে কিন্তু আমাৰ verb দিয়া নাই এটো কাৰণে আমি এই দুটা কাটি দিব পাৰো ইয়াতে তো স্ট্ৰাকচাৰই ভুলকে লিখি দিছে আমাৰ she টো আগতে দিয়া নাই এটুকো কাটি দিব পাৰো কারেক্ট আনসারটো আমাৰ কি হৈ যাব b will be the correct answer that is she is always on time because this particular sentence is actually following this structure subject verb object next fill in the blank প্ৰশ্ন দিছে আমাক fill in the blank প্ৰশ্ন দিছে আমাক আৰু ইয়াতে কৈছে he has been working here dash 5 years বুলি কৈছে এনেকুৱা ধৰণৰ এটা কোৱেশ্চনত মই আপোনালোকক বুঝাই দিছো যদি পিৰিয়ড অফ টাইম বুঝাব লগিয়া হয় আপোনালোকে এটা পাৰ্টিকুলাৰ শব্দ ইউজ কৰিব পাৰে আৰু সেই শব্দটো আপোনালোকৰ since হ'ব from হ'ব for হ'ব নে by হ'ব কাৰণ ইয়াতে স্পেসিফিক কোন পাঁচ বছৰৰ কথা কৈছে এটো কিন্তু বুঝা নাই আমি ইয়াতে ঠিক আছে তো খালি বুজিছো যে he has been working here he ইয়াতে কাম কৰি আছে 5 বছৰ ধৰি 5 বছৰ কোনটো 5 বছৰ এটো বুঝা নাই তেনেকুৱা ধৰণৰ পিৰিয়ড অফ টাইমক যদি বুঝাব লগিয়া হয় তেনেকুৱা ধৰণৰ সময়ক যদি আমাৰ বুঝাব লগিয়া হয় তেতিয়া হলে আমি সেই পাৰ্টিকুলাৰ টাইম পিৰিয়ডটো বুঝাব কাৰণে কি প্ৰিপজিশন ইউজ কৰিব পাৰো since বুলি কম from বুলি কম for বুলি কম নে by বুলি কম since হলে তো আমাৰ স্পেসিফিক হলে হয় for হ'ব পাৰে আমাৰ from to নহব by ও নহব তো ইয়াতে কারেক্ট আনসার কি হৈ যাব b sorry c he has been working here for 5 years okay he has been working here
for 5 years বুলি ক'ব পাৰে for 5 years বুলি ক'ব পাৰে কাৰণ ইয়াতে আমি কি বুঝাই আছো ইয়াতে আমাৰ এটা period of time বুঝাইছে কোনো fixed time বুঝোৱা নাই যে কোনটো বছৰৰ পৰা কোনটো বছৰ আমাক বুঝাইছে ইয়াতে 5 বছৰ এটো কিন্তু বুঝা নাই just এটা normal period of time বুজি পাইছো that is 5 বছৰ কোনটো 5 বছৰ এটো গম না পাও next choose the correct reported speech আপোনালোকৰ এটা narrationৰ প্ৰশ্ন দিছে আৰু ইয়াতে কৈছে she said comma inverted comma I will help you ইয়াতে she said comma inverted comma I will help you আপোনালোকে যদি director পৰা indirectত convert কৰিব যায় তেতিয়া হলে she said that এইখিনি আহিব লাগিব আগতে তো এনেকুৱা থাকা অপচন তিনিটা আছে এটো নাই কাটি দিব পাৰো তাৰ পিছত I যে ইয়াতে কথাটো পাতি আছে হেতু তাইয়ে হয় she হয় তো she যদি হয় তেতিয়ালে she থাকা অপচন থাকিব লাগিব she আছে এটো তাই দিছে নহব next will লিখা আছে এতিয়া দেখ চাওক সেন্টেন্সটো আপোনালোকক ইয়াতে past tense ত আছে মানে কি ভিতৰৰ এইখিনি আপোনালোকক চেঞ্জ কৰিব লাগিব pastত লৈ যাব লাগিব তো pastত লৈ গলে willত আমি ৰাখিব নোৱাৰো আমাৰ লব লাগিব wouldত correct answer হৈ গল আমাৰ number B that is she said that she would help me will be the correct form of the sentence next identify the correct adjective form আপোনালোকৰ এটা correct adjective form ইয়াতে identify কৰিব লাগে আৰু সেই correct adjective form আপোনালোকে identify কৰিব লাগিব of the word beauty beautyৰ correct adjective form কি বুলি কব beautify বুলি কব beautiful বুলি কব beautifully বুলি কব নে beautician বুলি কব এতিয়া correct adjective আপোনালোকে as an adjective যদি beauty use কৰিব চায় কেনেকুৱাকে use কৰিব পাৰে sentenceত কাৰণ এটো এটা গুণ হয় quality হয় তো ইয়াতে correct adjective form টো আপোনালোকৰ হৈ যাব number B that is beautiful beautify নহয় beautifully নহয় beautician নহয় next question on the screen correct eta conjunction use koribo lage aru he correct conjunction to ki hobo etu kobo lage he did not attend the meeting dash he was ill he did not attend the meeting he meeting to attend kora nai buli buchaise dash he was ill mane ami buji paisu hir ga beya ase to etu apnalokor eta reason hoi gol jetu karonot he ki kora nai he meeting to attend koribo para nai reason buchale ami hodai because use koru baki amar eno না লাগে correct answer কি হৈ যাব আমাৰ C that is he did not attend the meeting because he was ill he কিয় meeting to attend কৰা নাই কাৰণ হিৰ গা বেয়া আছিলে next correct passive voice to আপোনালোকৰ ইয়াৰ পৰা উঠাব লাগে আৰু ইয়াতে আপোনালোকৰ sentence is someone has stolen my bag এটো হৈ গল আপোনালোকৰ এটা present perfect tense এটো হৈ গল আপোনালোকৰ present perfect tense কাৰণ ইয়াতে subject আছে তাৰ লগতে use হৈছে has বা have তাৰ লগতে use হৈছে v3 form তাৰ লগতে use হৈছে object okay তো ইয়াতে যেতিয়া আমি passive voice ত convert কৰিম তেতিয়া আমাৰ structure to কেনেকুৱা হ'ব new subject plus has or have থাকিব লাগিব তাৰ লগত perfect হয় বুলি been লগাম তাৰ লগতে লগাম আমি v3 তাৰ লগতে লগাম এটা preposition তাৰ লগতে আহি যাব new object তো correct option টো হ'ব my bag is stolen no হ'ব my bag was stolen no হ'ব my bag has been stolen হ'ব my bag had been stolen আমি tense change কৰিব নোৱাৰিম presentত আছে presentত ৰাখিব লাগিব হেতু কাৰণে has been stolen will be the correct answer next question dash the choose article বুলি কৈছে গংগা লিখিছে ইয়াতে is a holy river বুলি কৈছে specific river এটাৰ কথা আপোনালোকক ইয়াতে directly কোৱা হল তেনেকুৱা ধৰণৰ sentenceত a use কৰো n use কৰো নে da use কৰো তিনিটা articleৰ মাজত কোনটো লম যেতিয়া আমি specific কিবা এটা জাগাৰ কথা বা নদীৰ কথা বা বস্তুৰ কথা বুঝাও তেতিয়া আমি এটা definite article use কৰো আৰু সেই definite article টো হল আমাৰ da da বা di বুলি pronounce কৰিব পাৰো আমি ঠিক আছে তো তেনেকুৱা যদি চাব যাও a নহব ইয়াতে n নহব ইয়াতে কাৰণ স্পেসিফিক ৰিভাৰৰ কথা বুঝোৱা হৈছে গংগাৰ কথা কৈছে আমাৰ ইয়াতে তো হেতু কাৰণে কারেক্ট আনসার হৈ যাব আপোনালোকৰ number C that is the Ganga is a holy river identify the error sentence to কি দিছে আপোনালোকক she did not went to school yesterday she did not went to school yesterday বুলি কলে she হৈ গল আপোনালোকৰ subject তাৰ লগত did
লিখা আছে মানে past tense তাৰ লগত not দিছে তাৰ লগত আপোনালোকক v2 দিছে তাৰ লগত আপোনালোকক দিছে বাকিখিনি অবজেক্ট ধৰিব পাৰো তো এতিয়া চাও do verbৰ লগত আমি সদায় main verb to সদায় আমি ইউজ কৰো v1 ফৰ্মত তো ইয়াতে v2 লিখা আছে তো v2 তে প্ৰবলেম হ'ব v2 ইয়াতে বহি আছে নাম্বাৰ c অপচনত went to এটো হৈ যাব আমাৰ ভুল কাৰণ ইয়াতে go হ'ব লাগিছে নেক্সট choose the correct antonym of honest or যদি antonym লব যায় আপোনালোকে honest মানে কি যেটো মানুহ সত্যবাদী হয় যেটো মানুহ ভাল মানুহ হয় truth থাকে loyal থাকে তো তেনেকুৱাকে loyal নহব kind নহব dishonest হ'ব polite নহব correct answer কি হৈ যাব আপোনালোকৰ c হৈ যাব ইয়াতে correct answer next question choose the correct preposition ইয়াতে আপোনালোকক কৈছে এটা correct preposition choose কৰিব কাৰণে আৰু sentence টো কি দিলে he is proud dash success he success বুলি কৈছে তো proud dash something ঠিক আছে আমি যেতিয়া proud কৰো কিবা এটা বস্তু লৈয়ে proud কৰো ঠিক আছে তেনেকুৱা ক্ষেত্ৰত এটা fixed preposition ইউজ কৰা হয় আৰু সেই fixed preposition টো of হ'ব for হ'ব with হ'ব নে about হ'ব proud about হ'ব proud of হ'ব proud with হ'ব নে proud for হৈ যাব correct answer টো হ'ব number b that is proud of his success because we are always proud of something next choose the correct sentence ইয়াতে sentences আপোনালোকক দিয়া হৈছে no sooner wala sentence আৰু no sooner ত কি দিছে চাও no sooner did he arrive than it started raining no sooner he did arrive than it started raining no sooner did he arrive than it started raining and no sooner he arrived than it started raining বুলি কলে so ইয়াতে did যেটো আছে did ৰ position টো বুজি আপোনালোকৰ এটা correct option ইয়াৰ পৰা উঠাব লাগে so কোনটো আপোনালোকে correct বুলি consider কৰিব yes কোনটো আপোনালোকে ইয়াৰ পৰা consider কৰিব correct বুলি কোনটো আপোনালোকে correct বুলি consider কৰিব yes everyone yes so আপোনালোকে ধৰিব পাৰিছে সাকে কাৰণ সক আমি এনেকুৱা প্ৰশ্ন কৰিছো যত no sooner থাকা then থাকা তেনেকুৱা আমাৰ থাকিব লাগিব কাৰণ এটো এটা pair হয় এটো তো বাৰু fixed okay কিন্তু তাৰ পিছত যদি আমি কিবা শব্দ বিচাৰি আছো did যদি আছে did টো আমাৰ আগত বহিব লাগিব তেনেকুৱা যদি আমি চাব চাও correct answer হ'ব a no sooner did he arrive than it started raining আৰু did যদি আছে আমি ইয়াতে বেলেগ form of verb use কৰিব নোৱাৰো other than v1 so এটো কাৰণে আমাৰ 1 হৈ গৈছে ইয়াতে number a টো হৈছে correct answer correct plural form of ox ৰ যদি আপোনালোকে correct plural form টো বিচাৰিব যায় তেতিয়া হলে কি বুলি কব oxes বুলি কব ox বুলি কব oxen বুলি কব নে oxes বুলি কব তো ox ৰ যদি আমি plural form চাব যাও আমি oxen বুলি কও আমি কি বুলি কও oxen বুলি কোৱা হয় ঠিক আছে তো হেতু কাৰণে oxen কোত লিখা আছে আপোনালোকৰ c অপচনত লিখা আছে এটো ভুল oxes বুলি নহয় oxen বুলি কোৱা হয় শব্দটো মনত ৰাখিব এটো কাৰণে correct answer হৈ যাব আপোনালোকৰ c অপচন টো next question choose the correct degree of comparison ইয়াৰ পৰা এটা correct degree of comparison উঠাব দিছে ইয়াতে লিখা আছে then comparative degree হ'ব লাগিব তো comparative degree আপোনালোকে narrow use কৰিব নে narrower use কৰিব নে narrowest use কৰিব নে more narrowest use কৰিব est থাকা অপচন আমি উৰাই দিব পাৰো কাৰণ তাতে আমাৰ superlative আছে এটো নহব correct answer হৈ যাব b that is narrower this road is narrower than that one next question identify the type of sentence what a beautiful lady it is পিছত দিছে আপোনালোকক এটা exclamation mark এনেকুৱা ধৰণৰ sentence যত আমি তেনেকুৱাকে এটা ভাব দি কথা কও এটা ইমোশন উলাই যেতিয়া কথা কও তেনেকুৱা ধৰণৰ sentenceক আমি exclamatory sentence বুলি কও কাৰণ একদম লাষ্টত আপোনালোকে exclamation mark টো দেখা পাই আছে আৰু এনেকুৱা ধৰণৰ sentenceক আমি exclamatory sentence বুলি কও বাকি কেটা আমাৰ সব ভুল সো correct answer হৈ যাব আপোনালোকৰ number d তাৰ লগত আজি ক্লাসটো আমাৰ ইয়াতে শেষ হৈ আছে আমি বহুত কেটা কোৱেশ্চনস আমি আজি ক্লাছত কৰিছো মোৰ দেন তেনেকুৱাকে 40 কোৱেশ্চনস আমি কৰিছো আজি ক্লাছত আশা কৰো আপোনালোকে কোৱেশ্চনস বোৰ কৰি ভাল পাইছে আমি তেনেকুৱাকে আৰু কোৱেশ্চনস কৰি থাকিম লাইভ ক্লাছতো আপোনালোকে ধুনিয়াকে কৰিব পাৰিব আহি আৰু ধুনিয়াকে সব লেভেলৰ কোৱেশ্চন চাই যাওক সব এক্সামৰ কোৱেশ্চন চাই যাওক কাৰণ ইংলিশ গুটেকেটা অলমোস্ট গুটেকেটা এক্সামত আপোনালোকৰ সেমই থাকে সো প্ৰিপাৰেচন কৰি থাকিব ধুনিয়াকে পঢ়ি থাকিব আজি কাৰণে ইয়াতে হিৰেছো লগ পাম নেক্সট ক্লাছত এতিয়ালৈকে নিজৰ খ্যাল ৰাখিব নিজৰ মা দেউতাৰ খ্যাল ৰাখিব love guys and thank you so much for joining the class এটা ক্লাছ মিছ নকৰিব দে bye bye take care love